ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ সোঁৱৰণত অনুষ্ঠিত হৈছে সদৌ অসম মহিলা ফুটবল। সদৌ অসম ভিত্তিত আন্তঃ চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ ৰাজ্যৰ 12টাকৈ মহিলা ফুটবল দলৰ। অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত বৰবৰুৱাৰ লেপেটকটা চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক অসম টি গল্ডেন কাপ ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে। উদ্বোধনী খেলখন শিলচৰ আৰু শোণিতপুৰ জিলাৰ মাজত অনুষ্ঠিত হোৱাৰ লগতে শোণিতপুৰ দলে শিলচৰ দলক 2-0 গলত পৰাস্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ অসমৰ বিশিষ্ট সাহিত্যিক প্ৰয়াত কৈলাশ নাথ শৰ্মা, সংগীত শিল্পী শংকৰ কিষাণ, অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান, মহাদেৱ জালান, চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপনৰ সোঁৱৰণত অনুষ্ঠিত হোৱা খেলখন লেপেটকটা চেপন, গৰুধৰীয়া, জকাই, কুতুহা আৰু খোৱাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হ'ব। অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, মাইজান চাহ বাগিচাৰ সঞ্চালক নৰেশ্বৰ সোণোৱাল আদিৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। সাংস্কৃতিক সমাৰোহ এটা অগ্ৰণী সংগঠন, তেওঁলোকৰ উদ্যোগত এতিয়া সদৌ অসম ভিত্তিত মহিলা ফুটবল প্ৰতিযোগিতা আজিৰ পৰা এই ঐতিহাসিক লেপেটকটাৰ বৰবৰুৱা ফিল্ডত অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠানত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী অহাৰ কথা আছিল, তেখেতৰ অনুপস্থিতিত মই আহি এই খেলখন উদ্বোধন কৰিবলৈ দিয়াত মই আমাৰ উদ্যোক্তা আমাৰ অসীম হাজৰিকাকে প্ৰমুখ কৰি চাহ জনগোষ্ঠী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাঞ্জল ঘাটোৱা আটাইকে মই উদ্যোক্তাক ধন্যবাদ জনাইছোঁ। এজন সুদক্ষ খেলুৱৈ, এটা জাতি গৌৰৱ, দেশৰ সম্পদ, আৰু আমি এই বাণীটো সাৰোগত কৰি আমাৰ জাতি জনগোষ্ঠীৰ যিমান আছে সকলোৰে দিশত এই খেলক অধিক যাতে আগবঢ়াই লৈ যায়। আমাৰ চাহ জনগোষ্ঠীত বহুতো প্ৰতিভাৱান খেলুৱৈ আছে, গাঁৱে ভূঞে চাহ বাগিচা অঞ্চলত লুকাই থকা, তেওঁলোকক উলিয়াই অনাৰ যি দিশত যিটো ভূমিকা লৈছে অসম ফুটবল খেল সন্থাৰ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আমি খুব এটা সুন্দৰ পদক্ষেপ। আৰু আজি যিহেতু ইয়াত চাহ জনগোষ্ঠীত বহুত সুদক্ষ খেলুৱৈ আছে, আজি অসমৰ খেলুৱৈ তালিকাখন চালে তাতে চাহ জনগোষ্ঠীৰ খেলুৱৈ আমি সৰহসংখ্যক পাম। আজি প্ৰাঞ্জল ভূমিজৰ দৰে আজি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলুৱৈ আমি বাগিচাৰ পৰা উলিয়াই লৈ যাব পাৰিছোঁ। গতিকে আমবোৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনা, আৰু বিশেষকৈ আৰু মহিলাসকলৰ ফুটবল বুলি ক'লে আমি চাহ জনগোষ্ঠীৰ মহিলাসকলৰ খেলে দেখিবলৈ পাওঁ আজি, কিন্তু ইয়াত এইটো এটা তেওঁলোকে সুন্দৰ এটা খেলুৱৈ আমি সৃষ্টি হ'ব। মই ভাবোঁ অসম তথা ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰিবৰ কাৰণে এই পদক্ষেপ। গতিকেলৈ এই ডিব্ৰুগড় জিলাত অনুষ্ঠিত এই গল্ডেন কাপে মই ভাবোঁ আমাৰ মহিলাসকলকো খেলৰ প্ৰতি ধাউতি বঢ়াব আৰু লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনক, আৰু আমি ইয়াৰ দ্বাৰা এটা জাতি গঠন কৰিব পাৰোঁ আৰু তেওঁলোকে নিজে প্ৰতিষ্ঠা হ'ব পাৰিব। খেলৰ যোগেদি আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলে বিভিন্ন ধৰণে নিজে সংস্থাপিত হৈছে, সুনাম অৰ্জন কৰিছে, অঞ্চলটোলৈ বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। এনেকুৱা বহু দিশ অন্তৰ্নিহিত হৈ আছে। গতিকেলৈ এনেকুৱা খেলবিলাকে আমাৰ মনৰ মাজত একতাৰ দোলেৰে বান্ধ খোৱাত সহায়ো কৰে, সমাজ গঢ়ে। সেইকাৰণে খেলে সমাজ গঢ়ে, জাতি গঢ়ে, খেলত কোনো ৰাজনীতি নাথাকে। গতিকে এনেকুৱা ধৰণৰ চিন্তাৰে আমি বৃহৎ অসমীয়া সমাজখন আমি শক্তিশালী কৰিম, আৰু চাহ জনগোষ্ঠীৰ এনেকুৱা মঞ্চই আমাৰ জাতিটোক অধিক প্ৰাণ দিব, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। অসম আদিত্য, ডিব্ৰুগড়।